মঙ্গলবাৰে ঘৰৰ মন্দিৰত থকা হনুমানজীক এই এটা বস্তু আগবঢ়াই দিয়ক। এয়া আমাৰ গেৰাণ্টি হয়। আপোনাৰ ঘৰখনলৈ ইমানেই ধন টকা পইচা আহিব যে ঘৰখনৰ ভাগ্যই সলনি হৈ পৰিব। বন্ধুসকল, সাৱধান হৈ যাওক। আজিৰ ৰহস্য, আজিৰ এই উপায়ে আপোনাৰ ভাগ্য সলনি হৈ পৰিব। বা যদি আপুনি এই কথাখিনি আওকাণ কৰে, তেন্তে আপোনাৰ সেই দৰিদ্ৰতা, সেই কষ্ট, সেই অশান্তি, সেই দুখ, জীৱনত আঠাৰ দৰে যি দুখ আপোনাৰ জীৱনত লাগি ধৰি আছে, মঙ্গলবাৰৰ দিনটোত যদি আপুনি ভালদৰে চিনি পায়, মঙ্গলবাৰৰ দিনটো যদি আপুনি ভালদৰে বুজিবলৈ চেষ্টা কৰে, যদি মঙ্গলবাৰে আপুনি হনুমানজীক এটা চমৎকাৰী বস্তু আগবঢ়াই দিব পাৰে, তেন্তে আমি গেৰাণ্টি দি ক'ব পাৰোঁ যে পিছৰ মঙ্গলবাৰৰ পৰাই আপোনাৰ ভাগ্য সলনি হ'বলৈ ধৰিব। আপোনাৰ ঘৰৰ দৰিদ্ৰতা গোটেই জীৱনৰ বাবে নাইকিয়া হৈ পৰিব। আমি ধেমালি কৰা নাই। এই কথাবোৰ সেইসকলে জানে যিসকলে বাগেশ্বৰ ধাম চৰকাৰৰ এই চমৎকাৰী উপায়টো প্ৰয়োগ কৰিছে। এই ভিডিঅ'টো শেষলৈকে চাওক, নহ'লে পিছত পস্তাব লাগিব। কিয়নো আজিৰ উপায়টো কেৱল ধনী হোৱাৰ নহয়, লগতে ঋণ মুক্তি আৰু ভাগ্য সলনিৰ মন্ত্ৰ হয়। প্ৰিয় বন্ধু-বান্ধৱীসকল, মঙ্গলবাৰৰ দিনটোৰ বিশেষত্ব হ'ল হনুমানজীক প্ৰসন্ন কৰাৰ বাবে। এইদিনা যিসকল ভক্তই উপবাস ৰাখি শ্ৰদ্ধা আৰু ভক্তিৰে পূজা কৰে, তেওঁলোকৰ জীৱনৰ সকলো বাধা সমাপ্ত হ'ব পাৰে। কিন্তু সকলোৱে কেৱল সেন্দুৰ, তেল, ফুল আৰু মিঠৈ আগবঢ়াই ভাবে যে আমি পূজা সম্পন্ন কৰিলোঁ, কিন্তু নহয়। বাগেশ্বৰ ধাম চৰকাৰৰ অনুসৰি এটা বিশেষ বস্তু আছে, যিটো যদি আপুনি মঙ্গলবাৰে হনুমানজীক আগবঢ়াই দিয়ে, তেন্তে আপোনাৰ ঘৰত স্থায়ী ৰূপত লক্ষ্মীৰ বাস হ'ব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, সেই বস্তুটো হৈছে দেশী ঘিউ ডুবাই দিয়া বুন্দিয়াৰ এটা লাড়ু। এই লাড়ুটো সাধাৰণ লাড়ু নহয়। নে এইটো আগবঢ়াই দিয়াটো সাধাৰণ হয়। যেতিয়া আপুনি ঘৰৰ মন্দিৰত হনুমানজীক এই লাড়ুটো আগবঢ়াই দিয়ে, তেতিয়া তেওঁৰ কৃপা অতি শীঘ্ৰেই সক্ৰিয় হৈ পৰে। কিন্তু ধ্যান ৰাখিব যে এই লাড়ুটো আগবঢ়াই দিয়াৰো বিশেষ নিয়ম আছে। যদি আপুনি নিয়মবোৰ নাজানে, তেন্তে ইয়াৰ কোনো প্ৰভাৱ নাথাকিব। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠি স্নান আদি কৰি এখন তামৰ কাঁহীত দেশী ঘিউ অলপ লৈ তাত এই বুন্দিয়া লাড়ুটো তিয়াই লওক। তাৰ পিছত এটা তুলসীৰ পাত এই বুন্দিয়া লাড়ুটোৰ ওপৰত দি লৈ আপুনি এই প্ৰসাদ হনুমানজীক আগবঢ়াই দিয়ক আৰু জয় বজৰংবলীৰ জপ 108 বাৰ কৰক। বন্ধুসকল, বাগেশ্বৰ ধামৰ চৰকাৰে কৈছে যে যেতিয়া ভক্তই সম্পূৰ্ণ শ্ৰদ্ধা, ভক্তি আৰু নিষ্ঠাৰে এই উপায় কৰে, তেতিয়া স্বয়ং হনুমানজীয়ে তেওঁলোকৰ জীৱনৰ সকলো দুখ আৰু দৰিদ্ৰতা দূৰ কৰে। যদি আপোনাৰ জীৱনত অহৰহ ধন টকা পইচাৰ অভাৱ হৈ আছে, ঘৰত বহুতেই হাই কাজিয়া হৈ থাকে, ব্যৱসায়ত লছ হৈ থাকে, বা কোনো জব আপুনি বিচাৰি পোৱা নাই, তেন্তে এই উপায় আপোনাৰ বাবে কোনো বৰদানতকৈ কম নহ'ব। হনুমানজীক আগবঢ়াই দিয়া এই ঘিউত ডুবাই দিয়া প্ৰসাদৰ সংযোগ প্ৰাচীন সময়ৰ পৰা তান্ত্ৰিক আৰু দিব্য প্ৰয়োগৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। এই মিশ্ৰণে নে কোনো আৰ্থিক উৰ্জাক সংমিশ্ৰণ কৰে, লগতে আপোনাৰ জীৱনত বাধা হৈ ৰৈ থকা কামবোৰকো গতি প্ৰদান কৰে। ধ্যান ৰাখিব যে মঙ্গলবাৰৰ দিনা 11টা প্ৰদীপ সৰিয়হৰ তেলেৰে জ্বলাই হনুমানজীৰ চৰণত ৰাখক আৰু এগছি প্ৰদীপ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰতো ৰাখক। ই আপোনাৰ ঘৰখনক ৰক্ষা কৱচৰ দৰে কাম কৰে আৰু আপোনাৰ ঘৰৰ পৰা নকাৰাত্মক শক্তিক দূৰ কৰে। বন্ধুসকল, বহু লোকে সুধিব পাৰে যে এই উপায়টো কিমান বাৰ কৰিব লাগিব। ইয়াৰ উত্তৰ হ'ল একেৰাহে 5টা মঙ্গলবাৰে আপুনি এই উপায়টো কৰিব লাগিব। যদি আপুনি 11টা মঙ্গলবাৰে এই উপায়টো কৰিব পাৰে, তেন্তে আপোনাৰ ভাগ্যত যি ৰেখা আজিলৈকে নাছিল, সেই ৰেখা নিজে নিজে বনিবলৈ আৰম্ভ হৈ যাব। যিবোৰ লাখ টকা খৰচ কৰিলেও নহয়, সেয়া এই সাধাৰণ যেন দেখা প্ৰভাৱশালী উপায়টো কৰিলেই হনুমানজীৰ কৃপাত সম্ভৱ হৈ উঠিব। বাগেশ্বৰ ধামৰ চৰকাৰে বহুবাৰ তেওঁৰ দিব্য দুৱাৰত এই উপায়টোৰ বিষয়ে অৱগত কৰিছে আৰু হাজাৰ লোকে ব্যক্ত কৰিছে যে
এই উপায়টো কৰাৰ পিছতেই পিছৰ দিনাৰ পৰাই চমৎকাৰিক পৰিৱৰ্তন দেখিবলৈ পাইছে। হঠাতে জব পাই যোৱা, পুৰণা ফচি থকা ধন পোৱা, কোৰ্ট কেছত জিকা, বিবাহত আহি থকা বাধা দূৰ হোৱা, এই উপায়টো আপোনাৰ শ্ৰদ্ধা, আপোনাৰ সময় আৰু আপোনাৰ সংকল্পই সকলোতকৈ ডাঙৰ শক্তি হৈ ভৰি পৰে। প্ৰিয় বন্ধু-বান্ধৱীসকল, এতিয়া আপুনি এইটো জনাৰ প্ৰয়োজন যে এই উপায়টো কৰাৰ আগত আৰু এই উপায়টো কৰাৰ পিছত কি কি সাৱধানতা ৰাখিব লাগিব। সৰ্বপ্ৰথমে মঙলবাৰৰ দিনা মাছ, মাংস, মদ আৰু পিঁয়াজ, নহৰু সেৱন নকৰিব আৰু এইবোৰৰ পৰা দূৰত থাকিব। ব্ৰহ্মচাৰী পালন কৰিব। যিমান দূৰ পাৰে সেইদিনা দান পুণ্য কৰিব, যেনে গাই গৰুক গুড় আৰু ৰুটি খুৱাব বা মন্দিৰত বন্তি দান কৰিব। যদি আপুনি এই উপায়টো কৰাৰ আগতে ঘৰখন চাফ-চিকুণ কৰে, তেন্তে বিশেষকৈ মন্দিৰভাগ আগতীয়াকৈ চাফ-চিকুণ কৰিব, তেতিয়া হনুমানজী বিশেষ ৰূপত প্ৰসন্ন হয়। আৰু এটা কথা মনত ৰাখিব যে আগবঢ়াই দিয়া প্ৰসাদ পৰিয়ালৰ সকলো সদস্যকে অলপ অলপকৈ খুৱাব, যাতে ধন আৰু সুখৰ প্ৰভাৱ গোটেই পৰিয়ালটোৱে সমান ৰূপত পায়। এইটো এটা এনেকুৱা ৰহস্য হয়, প্ৰাচীন কালৰ পৰাই গুৰু শিষ্য পৰম্পৰা কোৱা হৈছিল, কিন্তু আজি বাগেশ্বৰ ধামৰ চৰকাৰৰ কৃপাত জনসমুদ্ৰলৈ বিয়পি পৰিছে। বন্ধুসকল, শেষত আপোনালোকক আকৌ এবাৰ সতৰ্ক কৰি দিয়াটো আমাৰ কৰ্তব্য। এই উপায়টো সহজভাৱে নল'ব। এইটো কোনো সাধাৰণ টোটকা নহয়, এইটো এটা চমৎকাৰিক টোটকা হয়। হনুমানজীৰ চৰণত যদি আপুনি বুন্দিয়াৰ এই প্ৰসাদ আগবঢ়াই দিয়ে, তেন্তে জানি লওক যে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা হনুমানজীৰ গদাৰ কোবেৰে নাইকিয়া হৈ পৰিব। যদি কোনোবাই ভাবিছে যে সঁচাকৈ এনেকুৱা হ'ব পাৰে, তেন্তে এবাৰ কৰি চাওক। পিছৰ মঙলবাৰৰ পৰাই আপুনি পৰিৱৰ্তন দেখিবলৈ পাব। ঘৰৰ মহল সলনি হ'ব, ধন টকা-পইচা আহিবলৈ আৰম্ভ হৈ যাব। যিবোৰ ৰৈ যোৱা কাম আছে, সেইবোৰ চমৎকাৰিক ৰূপত হ'বলৈ ধৰিব। এয়া কোনো কল্পনা নহয়, এয়া সত্য হয় আৰু এই কাৰণেই বাগেশ্বৰ ধাম চৰকাৰে এই উপায়টোক চমৎকাৰিক উপায় বুলি কৈছে। আৰু সকলোৱে এই উপায়টোক চমৎকাৰিক উপায় বুলি মানি লৈছে। যদি আপুনি ভাবে যে আপোনাৰ ঘৰখন চমৎকাৰী ৰূপত উজ্বলি উঠক, তেন্তে এই প্ৰসাদ হনুমানজীৰ চৰণত অৱশ্যেই আগবঢ়াই দিব। তাৰ পিছত চাব হনুমানজীয়ে কিদৰে আপোনাৰ জীৱন সলনি কৰি পেলাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল, তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।